আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ কৈলেপাৰী মণ্ডলৰ কাৰ্যালয়ত আমি বৈঠক কৰি আছিলোঁ আগতে পঞ্চায়ত নিৰ্বাচন লৈ পেলাই। আৰু এই বৈঠকতে আমাৰ এই অঞ্চলৰ এই বৃহত্তৰ অঞ্চলৰ বৰ্তমানে এতিয়া মৰিনী সমষ্টিৰ অন্তৰ্গত এই বামুণপুখুৰী বা এই অঞ্চলৰ এজন বিশিষ্ট সমাজকৰ্মী প্ৰাক্তন ছাত্ৰ নেতা, যিজনে সকলো সময়তে সমাজৰ হিতৰ কথা চিন্তা কৰি আহিছিলে। বিভিন্ন অনুষ্ঠানত তেওঁৰ ব্যৱসায়ী কৰ্মৰ যোগেদি যি উপাৰ্জন কৰে, সদায় দান দি অহা আৰু খুব জনপ্ৰিয় এই অঞ্চলৰ কংগ্ৰেছ দলৰ এজন নেতা দীপক গগৈ ডাঙৰীয়া, মিণ্টু গগৈ বুলিয়ে তেওঁ পৰিচিত। তেওঁ আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিলে। আমি সকলোৱে খুবেই আদৰণি জনালোঁ, আমি খুবেই উৎফুল্লিত। তেখেতৰ যোগদানে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলক যথেষ্ট শক্তিশালী কৰিলে। আৰু এয়া সূচাইছে আজি বিভিন্ন অঞ্চলত আজি কিয় এনেধৰণৰ মন মিলিছে। হয়তো বিভিন্ন কংগ্ৰেছ দলতে হওক অন্য দলত থকা লোকসকলে আজি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে। তেওঁৰ মুখেৰে ইতিমধ্যে বাক্য আমাৰ ইতিমধ্যে ৰাজ্যিক পৰ্যায়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদৰি কৰিছে। আমাৰ ৰাজ্যিক সভাপতি সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াও সদৰি কৰিছে যে আমাৰ যি মিত্ৰতা, এই মিত্ৰতা আমি কংগ্ৰেছৰ দৰে দল নহয়, যি সন্দেহযুক্ত নাগৰিকৰ লগত থকা ADF দলৰ লগত কংগ্ৰেছৰ মিত্ৰতা, এনেকুৱা দলবোৰৰ লগত আমাৰ মিত্ৰতা কেতিয়াও হোৱা নাই। আমি অসমৰ ভূমিপুত্ৰসকলে জন্ম দিয়া UPPL দল, ভূমিপুত্ৰসকলে জন্ম দিয়া অসম গণ পৰিষদ দল, এই দলসমূহৰ লগত যি মিত্ৰতা আমাৰ আছিল, আজিও আছে আৰু ভৱিষ্যতে থাকিব। সেই মিত্ৰতা আমাৰ আছে, থাকিবই। আৰু ঠিক আমাৰ পঞ্চায়ত নিৰ্বাচনটো ঠিক তেনেকৈ আমাৰ মাজত বুজাপৰাই আমি নিৰ্বাচনটো আমি প্ৰতিনিধিত্ব কৰিম। চাওক, আজিৰ তাৰিখত যদি আমি যিমানটো খবৰ পাইছোঁ এই মুহূৰ্তলৈকে বহু জেগাত কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ কেণ্ডিডেটে ওলোৱা নাই আৰু অন্য প্ৰাৰ্থীসমূহে এতিয়ালৈকে তেনেকৈ বিচাৰি পোৱা নাই। কাৰণ কংগ্ৰেছত বহুত দিন আছিলোঁ, কংগ্ৰেছৰ চিনাকি দুই এজন আছে, এতিয়াও ফোন চোন কৰে, আমিও কথা পাতোঁ, আমিও ফোন কৰোঁ, তেওঁলোকৰ পৰা খবৰ লওঁ। আৰু তেনেকৈও আমাৰ শুভাকাংক্ষী তেওঁলোকেও খবৰ দিয়ে। সেই খবৰ দিয়া মতে বহু জেগাত তেনেকৈ কেণ্ডিডেট এই পৰ্যন্তলৈকে ওলোৱা নাই। নমস্কাৰ, মই বামুণপুখুৰী আঞ্চলিক পঞ্চায়তৰ সদস্য আছিলোঁ আৰু বামুণপুখুৰী পঞ্চায়তৰ মই জ্যেষ্ঠ কৰ্মী, কংগ্ৰেছ কৰ্মী। আৰু আপোনাৰ এতিয়া মই আজি তাৰিখত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীত এইকাৰণে যোগদান কৰিছোঁ যে মই আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি শাসন সেই শাসনত মুগ্ধ হৈ আৰু মই মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আকৃষ্ট হৈ এই বিজেপিত জইন কৰিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়ন যিটো আমাৰ অসমত কৰিছে, সেই কাৰণেও মুগ্ধ হৈ মই জইন কৰিছোঁ। আহিব মই আৰু খুব বেছি আৰু এসপ্তাহমানৰ ভিতৰত মই আৰু ডাঙৰকৈ জইন কৰিম। আপোনাৰ 200-300 মান ভিতৰত জইন কৰিম।